বহুত বেছি ডিঙিৰ বিষৰ ফলত আপোনাৰ মূৰৰ বিষৰ সমস্যাও দেখা দিব ধৰিছে আপোনাৰ এইটো সমস্যা একেবাৰে নাইকিয়া হৈ যোৱা মাত্ৰ এটা সহজ ব্যায়াম আহকচোন আমি একেলগে ব্যায়ামটো কৰো ব্যায়ামটো কৰা একেবাৰে সহজ ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ থুতুৰিটোৰ তলত এনেকৈ এটা আঙুলি থৈ ল'ব থৈ আপুনি আপোনাৰ থুতুৰিটো এনেকৈ পিছফালে লৈ যাব আমি আঙুলিটো কিয় ৰাখিছো যাতে আপোনাৰ ব্যায়ামটো কৰোঁতে শুদ্ধ হওক আপুনি থুতুৰিটোত এনেকৈ আঙুলিটো ৰাখিব আৰু আপুনি আঙুলিটো ঠাইতে ৰাখিব এনেকৈ ৰাখি আপোনাৰ থুতুৰিটো আপুনি পিছফালে লৈ যাব পজিশ্যনটো আপুনি 10 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত ৰিলেক্স কৰি দিব আৰু এনেকৈ আপুনি ব্যায়ামটো 5ৰ পৰা 10 বাৰলৈ পুনৰাবৃত্তি কৰিব আৰু নেক্সট টাইম যেতিয়া আপোনাৰ ডিঙিৰ বিষৰ লগতে মূৰৰ বিষ হয় এই ব্যায়ামটো আপুনি এবাৰ হলেও ট্ৰাই কৰিব আৰু আপুনি দেখিব আপোনাৰ মূৰৰ বিষৰ সমস্যাটো একেবাৰে নাইকিয়া হৈ গৈছে বহুত ভিডিও কাইন্ডলি সকলোকে ভিডিওটো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ